মুখ্যমন্ত্ৰীয়ে কি হস্তক্ষেপ কৰিব? মুখ্যমন্ত্ৰী গোটেই অৰুণোদয় আঁচনি অমুকক দিব তমুকক দিব ইমান গাল মানুহক দিবতো পৰা নাই। ধাৰ কৰি কৰি এটা সময়ত তেওঁ যেতিয়া বিত্তমন্ত্ৰী হিচাপে 2016 চনত দায়িত্ব লৈছে তৰুণ গগৈ ডাঙৰীয়াক বিধানসভাৰ মজিয়াত গালি পাৰিছিলে। গালি পাৰি পেলাই কৈছিলে যে আপুনি 10,000 টকাৰ কোটি ধাৰ অসমবাসীৰ ওপৰত এৰি দিছে। সেইজন হিমন্ত বিশ্ব শৰ্মাই এতিয়া 1,85,000 কোটি টকাৰ ধাৰ অসমবাসীৰ ওপৰত দিছে। আৰু এই ধাৰ কৰি কৰি তেওঁ ফ্লাইঅভাৰ বনাইছে। ফ্লাইঅভাৰ কোনে বনাইছে? হিমন্ত বিশ্ব শৰ্মাৰ ভাতঘৰৰ ড্ৰয়িং ৰুমত থকা একেবাৰে শুৱেবাৰত থকা 4জন কণ্ট্ৰেক্টৰে পাইছে। বাকী সৰু সৰু কণ্ট্ৰেক্টৰটো পোৱা নাই। হাজাৰ হাজাৰ সৰু সৰু ঠিকা কৰা আজি PWD পাব্লিক হেল্থৰ বা এই জল জীৱন মিছন কাম কৰা ঠিকাদাৰসকলেতো পোৱা নাই। গতিকে তেওঁলোকে না কিবা আঁচনি ৰূপায়ণ কৰিব পাৰিব। অৰুণোদয় আঁচনি আগতে যিবিলাক পাইছিলে আগৰ 200 মানুহৰ ধৰক এখন গাঁৱত কাটি পেলাই অইন বেলেগ 200 মানুহক দিব খুজিছে। তাৰমানে তেওঁলোকে মাছৰ তেলেৰে ভাজিবলৈ চেষ্টা কৰিছে। এইফালে কাৰোবাৰ যদি পাই আছিলে সেইবিলাক কাটি পেলাই নতুন মানুহক দিছে। তাৰপিছত কৈছে আকৌ পুৰণা মানুহক তোমালোকে পাবা ধৈৰ্য ধৰা। গতিকে এইবিলাক যিবিলাক কৰিছে এইবিলাক মানুহে তেওঁলোকৰ গোটেই চলবাজি জুৱাচুৰি এই গোটেই চল চাতুৰি কথা বুজি পায়। আৰু এইবাৰ 2026 ইলেকশ্যনত অসমবাসীয়ে সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যে উৎখাত কৰিব এই বিষয়ে কোনো সন্দেহ